লাহৰীঘাট অঞ্চলত বিগত কিছুদিন ধৰি দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। অঞ্চলটোত কিছু অসাধু লোকে নিজৰ মুনাফা লাভৰ বাবে যুৱ প্ৰজন্মক ঠেলি দিছে মাৰাত্মক ড্ৰাগছৰ কৰাল গ্ৰাসলৈ। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰচলা আৰক্ষীয়ে অভিযান চলাই গৰৈমাৰীৰ পৰা ২৭টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ হাৰুণ ৰছিদ আৰু ৰিয়াজ উদ্দিন নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱক দুজনক লাহৰীঘাট আৰক্ষীয়ে NDPS আইনৰ 21B আৰু 29 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। লাহৰীঘাট আৰক্ষীয়ে দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে আৰু তেখেতসকলে কিছু ড্ৰাগছ জব্দও কৰিছে বুলি আমি গম পাইছোঁ। গতিকে সঁচাই আজি লাহৰীঘাটত ইয়াৰ ওপৰত আৰক্ষীয়ে যে ডিউটি আৰম্ভ কৰিছে তাৰ কাৰণে আমি লাহৰীঘাট আৰক্ষীক ধন্যবাদ জনাইছোঁ। লগতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়ালৈ আমি আজিৰ এই বাৰ্তাযোগে তেখেতকো ধন্যবাদৰ লগতে তেখেতক ক'ব বিচাৰিছোঁ, আমি জনাত তেখেত বহুত দক্ষ আৰু তেখেতে কেইবাটাও কাম কৰিছে ইতিমধ্যে। আৰু লাহৰীঘাট অঞ্চলতো তেখেতৰ মানে কঠোৰ যিটো মানে নিৰ্দেশ সেইখিনি আহিব আৰু তেখেতে হাতে কামে লাহৰীঘাট অঞ্চলৰ যিটো অসামাজিক যিবিলাক কাম আছে, ড্ৰাগছৰ পৰা আৰম্ভ কৰি জুৱা মদ পিট সকলোখিনি আমাৰ এই গৰাখহনীয়া অঞ্চলৰ পৰা নিৰ্মূল হ'ব বুলি আমি তেখেতৰ পৰা আশা কৰিছোঁ। লাহৰীঘাটৰ পৰা আছাদুৰ ৰহমানৰ ৰিপৰ্ট BMC নিউজ।